এই ভিডিঅ'টোত আমি এনিমেশ্যনেৰে বুজিম যে মানুহৰ চকু এটাই আচলতে কেনেদৰে কাম কৰে, যিটো আমাৰ ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 11ৰ প্ৰথমটো টপিক, আৰু সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম। প্ৰথমে মানুহৰ চকুৰ যি বহিৰ্ভাগ কৰ্ণিয়া, তাৰ মাজেৰে পোহৰটো প্ৰৱেশ কৰে, আৰু পোহৰ প্ৰৱেশ কৰি আমাৰ যি চকুৰ মণি আছে তাৰ মাজেৰে পোহৰ প্ৰৱেশ কৰে। আৰু এই চকুৰ মণিৰ আকাৰ সৰু বা ডাঙৰ পোহৰ অনুযায়ী এইটো নিয়ন্ত্ৰণ কৰে তাৰ পিছফালে থকা পেশীবহুল পৰ্দা, যিখন ইয়াত দেখুওৱা হৈছে ইৰিজ বুলি কয়। আৰু তাৰ মাজেৰে পোহৰ গৈ আমাৰ চকুৰ যি লেন্স আছে সেই লেন্সত পোহৰ পৰে, আৰু সেই পোহৰ অক্ষিপট বা ৰেটিনাত আমাৰ হট আৰু কলতা প্ৰতিবিম্বক গঠন কৰে। আৰু এই প্ৰতিবিম্ব অক্ষিপট বা ৰেটিনাত গঠন হোৱাৰ লগতে ইয়াত বৈদ্যুতিক সংকেত উৎপন্ন হয়, আৰু এই সংকেত আমাৰ স্নায়ু বাৰ্তা কঢ়িয়াই লৈ যোৱা অপ্টিকেল নাৰ্ভ বা নেত্ৰস্নায়ুৰ মাজেৰে গৈ মস্তিষ্কত সেই বাৰ্তা প্ৰেৰণ কৰে, আৰু মস্তিষ্কই সেই বাৰ্তাটো চালি জাৰি চাই, আৰু তেনেকৈ আমি বস্তু এটা দেখিবলৈ সক্ষম হওঁ।